সঁচাকৈ শোকাব দুৰ্ঘটনা বৰবিটা অঞ্চলত এখন ডাম্পাৰ মাথাউৰিৰ পৰা পৰি ইতিমধ্যে আপোনালোকৰ সন্মুখত আৰু আমাৰ সন্মুখতে আমাৰ শিঙিমাৰী 30 বেডেড হস্পিটেলত এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ। আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে আমাৰ গৰৈমাৰী পোষ্টৰ পৰা থানাৰ পৰা ইতিমধ্যে তেওঁলোকক এতিয়া ইয়াৰ পৰা ছয়গাঁও থানালৈ লৈ যাব। তাৰ পৰা অহাকালি পষ্টমৰ্টম কৰিব। এগৰাকী মাতৃ আৰু এগৰাকী সন্তান ইতিমধ্যে তেওঁলোক আমাক এৰি গৈছে, ইতিমধ্যে ইন্তেকাল হৈছে আৰু সৰু বাচ্চা এটা এতিয়াও ইতিমধ্যে আমাৰ হস্পিটেলত ট্ৰিটমেণ্টত আছে। এইটো যথেষ্ট দুৰ্ভাগ্যজনক ঘটনা। কেইটামান দিনৰ পৰা যি দেখা গৈছে আমাৰ মাথাউৰি ৰাস্তাৰে আমাৰ গাঁৱে ভিতৰে এইদৰে ডাম্পাৰৰ উৎপাত হৈছে, যিটো সাধাৰণ জনতাৰ এটা ভাবুকিৰ সৃষ্টি হৈছে। আমি নদীৰ মাথাউৰিৰ ওপৰেৰে ৰাস্তাৰ পকীকৰণ কৰিছোঁ, এনেকুৱা হাৰত ডাম্পাৰ চলে। তেওঁলোকক ফৰেষ্ট ডিপাৰ্টমেণ্টে পাৰ্মিশ্যন দিছে, ঠিক আছে, ৰেভিনিউ কালেকশ্যন কৰিব লাগে, ৰেভিনিউ হ'ব লাগে, কিন্তু তাৰ এইটোক লৈ যে মানুহক জনসাধাৰণৰ জীৱন বিপদাপন্ন হ'ব, এইটোতো কেতিয়াও হ'ব দিব নোৱাৰি। আৰু এতিয়া ইতিমধ্যে আমি আৰক্ষী বিষয়াসকলৰ লগত এইমাত্ৰ আমি আলোচনাত মিলিত হৈছোঁ। আমি যিমান ডাম্পাৰ ইয়াত চলিছে প্ৰত্যেকৰে ডাম্পাৰৰ কাগজ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাম। অহাকালিৰ পৰা এইটো আমাৰ কাম আৰম্ভ হ'ব। এই ডাম্পাৰসমূহ লিগেল হয়নে নহয়, যিসকলে চলাই আছে তেওঁলোকৰ লাইচেঞ্চ আছেনে নাই, গাড়ীসমূহ বৈধ নে অবৈধ, ইয়াত যিসমূহ বালি উঠাই আছে সেই বালিসমূহৰ পাৰ্মিশ্যন কিমান আছে, কিমান গাড়ী এক ৰাতিত চলিব পাৰে, তাতকৈ 10 গুণ 20 গুণ না 100 গুণ বেছি গাড়ী চলিছে। এটা মানে পাৰ্মিটেড এৰিয়াৰ পৰা 100, 200, 300, 400, 500লৈকে গাড়ী চলে, যিটো কেতিয়া হ'ব নোৱাৰে। গতিকে যি মানে এটা উচ্ছৃংখল অত্যাচাৰ বুলি যিটো ক'ব পাৰি, তাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। আৰু আমাৰ যিটো ঘটনা হৈ গৈছে তাৰ ওপৰত আমাৰ চাৰ্কুল অফিচাৰ, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কাঢ়া নজৰ, আৰু ইতিমধ্যে আমি ইয়াৰ কাৰণে এটা ইনকুৱাৰী প্ৰচিড কৰিম। কেনেকুৱা হ'ল, ঘটনা কি হ'ল কি নহ'ল, আমি গোটেইসকলক ইতিমধ্যে কৰায়ত্ব কৰা হ'ব আৰু ইয়াৰ বিচাৰ কৰা হ'ব। আৰু অনাগত ভৱিষ্যতত এই অঞ্চলত যিদৰে অত্যাচাৰ হৈছে ডাম্পাৰৰ, আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰৰ জীৱনৰো চিন্তা এতিয়া আমি কৰিব লগা হৈছে। তাৰ ওপৰত আৰু যি পৰিয়াল তেওঁলোকৰ পৰিয়ালবৰ্গ, সঁচাকৈ এইখিনি মুহূৰ্তত ক'ব পৰা কোনো ভাষা নাই। মই তেওঁলোকৰ ঘৰতো যাম অনতিপলমে। আৰু এতিয়াতো তেওঁলোকৰ পষ্টমৰ্টমৰ কাৰণে আমাৰ ছয়গাঁও থানাত আৰু অহাকালি লৈ যোৱা হ'ব, লৈ পষ্টমৰ্টম কৰা হ'ব। পৰিয়ালৰ কাৰণে পৰম কৰুণাময়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইটো সঁচাকৈ হ'ব নলগা এটা ডাঙৰ ঘটনা সংঘটিত হ'ল। আৰু যিটো ততাতৈয়াকৈ এই ঘটনা ততাতৈয়াকৈ উদ্ধাৰ কাৰ্যত আমাৰ আৰক্ষী লিপ্ত হৈছে তেওঁলোকে। কিন্তু যিদৰে ডাম্পাৰ, মই যোৱাকালি ৰাতিও ইফালৰ পৰাই মই গুৱাহাটীলৈ প্ৰায় 2টা বজাত মই ইয়াৰ পৰা চাম্পুপাৰা হৈ মই ওলাই গৈছোঁ। ৰাস্তাত মই নদী গুমি পাৰ হৈ মই দেখা পাইছোঁ কমেও 100ৰ ওপৰ গাড়ী লাইন কৰা আছে। তেনেহ'লেতো আমি এইটো অত্যাচাৰটো এনেকুৱাকৈ অত্যাচাৰটো কৰিবলৈ কেতিয়াও দিব নোৱাৰি। তাৰ বিষয়ে আপোনালোকেও সজাগ হ'ব লাগিব আৰু আমাৰ ডিপাৰ্টমেণ্টো সজাগ হ'ব লাগিব। এডমিনিষ্ট্ৰেশ্যনকো মই আহ্বান জনাম, চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, তেওঁলোক যথেষ্ট কঠোৰ হ'ব লাগিব আৰু ইয়াক তদন্ত কৰা হ'ব আৰু উচ্চ পৰ্যায়ত তদন্ত কৰা হ'ব।